নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সবৰে আশা কৰো ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালো আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেন্সি অসমৰ ডিসকাস কৰিম য'ত কোনো ফিজ দিব নালাগে কোনো কনসালটেন্সি নোযোৱাকৈ ঘৰত থাকি আৰামছে আবেদন এপ্লাই কৰিব পাৰিব সময় নষ্ট নকৰি ভিডিঅটো ষ্টাৰ্ট কৰিছো সদায় নিচিনা খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক হেনকৈ ৱেবছাইটটো আহি যাব য'ৰ পৰা মই সদায় আপোনাক চাকৰিৰ আপডেট দি থাকো আজি আপোনালোকৰ অফিস এচিষ্টেণ্ট আৰু ভাল অৰ্গেনাইজেশ্যন কোম্পানী অফিচৰ ভেকেন্সি আহিছে য'ত কোনো ফিজ দিব নালাগে আৰামছে আবেদন কৰিব পাৰিব মই ভালদৰে বুজাই দি আছো তাৰ আগতে যদি যোৱা কালি ভিডিঅটো চানে চাব পাৰে প্ৰাইভেট অফিস প্ৰাইভেট কোম্পানী ভেকেন্সি চলি আছে প্ৰাইভেট জব ইন আসাম আপডেট 10 পাস 12 পাসৰ ভেকেন্সি চলি আছে ইএসএফ স্মল ফাইনান্স বেংকৰ ভেকেন্সি চলি আছে বিস্কুট কোম্পানী অল ওভাৰ আসামৰ চলি আছে লেটেষ্ট প্ৰাইভেট জব প্লাইউড কোম্পানী ভেকেন্সি চলি আছে মাইক্ৰ ফাইনান্স বেংক অল আসাম ভেকেন্সি চলি আছে সো বহুত ভেকেন্সি ডেইলি বেসিছত আহিয়ে থাকে সেইটো কাৰণে যাতে ভিডিঅবোৰ ৰেগুলাৰ চাই ৰেগুলাৰ পাই থাকে আজি আপোনালোকৰ অফিস এচিষ্টেণ্ট বা অফিচৰ ভেকেন্সি ভালেমান আছে ফ্ৰেছ আছে আবেদন কৰিব পাৰিব কোনো এক্সপেৰিয়েন্সৰ দৰকাৰ নাই মেল ফিমেল আবেদন কৰিব পাৰে Salary 12,000 পৰা 28,000 লৈ হ'ব কোনো এক্সাম দিব নালাগে কোনো ফিজ দিব নালাগে অসমৰ ল'ৰা ছোৱালী সকলোৱে এই চাকৰি আবেদন কৰিব পাৰিব প্ৰথম ভেকেন্সি বাইক টেক্সি আৰু ডেলিভাৰী এক্সিকিউটিভৰ ভেকেন্সি গুৱাহাটীৰ কাৰণে 65 টা ভেকেন্সি আছে ড্ৰাইভিং লাইসেন্স মেন্ডেটৰি খালি ইলেক্ট্ৰিক ভেহিকলখন কোম্পানীৰ পৰা দিব সো আপোনালোকৰ গাড়ী নহলে হল কিন্তু ড্ৰাইভিং লাইসেন্স হ'বই লাগিব গাড়ীখনটো কোম্পানীৰ পৰাই দিব আৰ্নিং opportunity up to 25,000 per month 25,000 per month হলে আর্নিং কৰিব পাৰিব WhatsApp নম্বৰ দি আছে কন্টাক্ট নম্বৰ দি আছে যোগাযোগ কৰি ল'ব পাৰে এপ্লাই লিংকো দি আছে ক্লিক কৰিলে আপোনাকৰ যোনটো অফিচিয়েল ওয়েবসাইট আছে বায়ো কোম্পানীটোৰ নাম হল বায়ো এটা আপোনাকৰ এসটিসি আন্ডাৰতে পৰে এটা আৰামছে আবেদন কৰিব পাৰিব এটা ওয়েবসাইট হয় এটা আবেদন কৰিব পাৰে বা WhatsAppত আপোনাকৰ নিজৰ ৰিজিউমিখন পঠাই দি কন্টাক্ট নম্বৰ কন্টাক্ট কৰি ল'লে হ'ল আমি নেক্সট ভেকেন্সি লৈ যাম নেক্সট ভেকেন্সি আপোনাকৰ আহিছে Office work requirement মানে অফিস এসিষ্টেন্টৰ ভেকেন্সি MS অফিস কম্পিউটাৰ অপাৰেশন এইবোৰ জানিব লাগিব এক্সিলেন্ট কমান্ড হ'ব লাগিব ইংলিশ ল্যাঙ্গুৱেজত লোকেশন হল গুৱাহাটী স্যালাৰি হ'ব 10,000 পৰা 15,000 ডিপেন্ডিং অন স্কিল ইন্টারেস্টেড ক্যান্ডিডেট বোৰে নিজৰ ৰিজিউমিখন বা সিভিখন এইটো ইমেইলত পঠাই দিব পাৰে 22 ফেব্ৰুৱাৰী পিৰিয়ড হেমন্তে পিছলৈ যদি ইন্টাৰভিউ কাৰণে মাতে আপোনালোক জনোৱা হ'ব কোৱালিফিকেশনটো মেনশন কৰা নাই কিন্তু আমাৰ মতে গ্ৰেজুৱেচন হলে এটা চাকৰিৰ কাৰণে এলিজিবল হৈ যাব বা 12 পাস হলে আবেদন কৰি চাব পাৰে যদি গ্ৰেজুৱেচন ক্যান্ডিডেট নাপায় 12 পাস হকত লৈ ল'ব পাৰে ভেকেন্সি লৈ যাম ভেকেন্সি আপোনালোকৰ আহিছে ইউনাইটেড ইঞ্জিনিয়াৰ্ছ এলায়েন্স প্ৰাইভেট লিমিটেডৰ ভেকেন্সি আৰ্জেন্টলি ৰিকুৱাৰমেন্ট অফ সিনিয়ৰ একাউন্টেন্ট 5 বছৰ অভিজ্ঞতা লাগিব জিএসটি ইনকাম টেক্স ইপিএফ ইএসআইসি এইবোৰত কাম কৰা অভিজ্ঞতা লাগিব ইমেইল আইডি দি আছে 22 ফেব্ৰুৱাৰী ভিতৰত আবেদন কৰক তাৰ পিছত ইন্টাৰভিউ কাৰণে যদি মাতে আপুনি যাব পাৰিব ভেকেন্সি আপোনালোকৰ আহিছে সিনিয়ৰ একাউন্টেন্টৰ কোৱালিফিকেশনটো এমকম সিএ বা বিকম পাস কৰা হৈ আছে আবেদন কৰিব পাৰে ভেকেন্সি কিণ্ডাৰজয় মন্টেছৰী আৰু কিণ্ডাৰজয় স্কুল আজাৰাৰ পৰা ভেকেন্সি আহিছে কোঅৰ্ডিনেটৰ কাউন্সিলৰ আৰু টিচাৰৰ ভেকেন্সি গ্ৰেজুৱেচন কৰা হলে হল টিচাৰৰ সাবজেক্ট কেটা মই কৈ দিছো মেথছ সায়েন্স হিন্দী সোশ্যাল ষ্টাডিজ আৰু কম্পিউটাৰ আৰু গ্ৰেজুৱেচন হল বাকি কম্পিউটাৰত আপোনালোকৰ বিসিএ এমসিএ বা পোষ্ট গ্ৰেজুৱেচন ডিপ্লোমা ইন কম্পিউটাৰ এপ্লিকেশন অৰ্থাৎ পিজিডিসিএ কৰা হলে আবেদন কৰিব পাৰিব নিজৰ ৰিজিউমিখন 1 মাৰ্চৰ আগত আবেদন কৰা কন্টাক্ট নম্বৰ দি আছে যোগাযোগখিনি কৰি আবেদন কৰক ভেকেন্সি অইল ভেলি স্কুল ৰড বানিপুৰ ডিব্ৰুগড়ৰ পৰা আহিছে হেডমাস্টাৰ কাম কোঅৰ্ডিনেটৰ ভেকেন্সি আৰু কোঅৰ্ডিনেটৰ প্ৰাইমেৰী আৰু মিডল সেকশনৰ কাৰণে পিজিডি কাৰণে আহিছে পিজিডি মানে সাবজেক্ট টিচাৰ এই কেটা কাৰণে সাবজেক্ট কেটা মই কৈ দিছো ইংলিশ ম্যাথছ একাউন্টেন্সি বিজনেস ষ্টাডিজ পলিটিক্যাল সায়েন্স হিন্দী এছামিজ ইকোনমিক্স সোশিয়োলজি সাইকোলজি জিওগ্ৰাফি পেইন্টিং মিউজিক ইনফৰমেটিক্স প্ৰেক্টিস মানে আইপি ফিজিক্যাল এডুকেশন টিজিডি কাৰণে সায়েন্স সোশ্যাল সায়েন্স ম্যাথমেটিক্স ফিজিক্যাল এডুকেশন ওয়ার্ডেন বয়েজ গার্লস হোস্টেলৰ কাৰণে আৰু নাৰ্ছৰ ভেকেন্সি ভালেমান আছে সো ইন্টারেস্টেড ক্যান্ডিডেট আপোনালোকৰ নিজৰ কোৱালিফিকেশন খিনি গটেখিনি সাবমিট কৰিব লাগিব পাসপোৰ্ট সাইজ ফটোগ্ৰাফৰ সৈতে 6 দিনৰ পিছত চেয়াৰমেনক দিব পাৰে যায় অইল ভেলি গাৰ্লছ আৰু বয়েজ স্কুল বানিপুৰ ডিব্ৰুগড় জমা দিব পাৰে বা WhatsApp ইমেইল আইডিও দি আছে ইয়াতে পঠাই দিব পাৰে 6 দিনৰ ভিতৰত 6 দিনতকৈ দেৰি নকৰিব ভেকেন্সি পুঠিমাৰীৰ পৰা আহিছে সানফ্লাৱাৰ ইংলিশ স্কুল পুঠিমাৰী কামৰূপৰ পৰা ভেকেন্সি পিআৰটি দুটা ভেকেন্সি এটোৰ কাৰণে কোৱালিফিকেশন ডিগ্ৰী ইন এনি ডিসিপ্লিন ফ্লুয়েন্সি হ'ব লাগিব ইংলিশত কনভেন্ট স্কুল এডুকেটেড হ'ব লাগিব আৰু সিবিএসই ব্যাকগ্ৰাউণ্ড হৈ যদি ৰেফাৰেন্স দিয়াব ইন্টাৰভিউ আছে আপোনালোকৰ 25 ফেব্ৰুৱাৰী 10টা বজাৰ পৰা আৰু
কন্টেক্ট নাম্বার দি আছে কন্টেক্ট কৰি ইন্টাৰভিউ কাৰণে যদি যায় ইন্টাৰভিউ যদি ভাল হয় চাকৰিটো নিশ্চয় পাই যাব তো কন্টেক্ট কৰি যাব ফোন নাম্বাৰটো তলত দিয়াই আছে নে ভেকেন্সি আপোনালোকৰ আহি আছে ফলোইং পাৰ্সনেল বিচৰা হৈছে এটা লিডিং কোম্পানীৰ পৰা হস্পিটেলিটি সেক্টৰৰ হ'ব লাগিব for hotel and resort in Assam general manager eto karone bachelor in hotel management with MBA আৰু 15 বছৰ এটা এক্সপেৰিয়েন্স লাগিব হোটেল মেনেজমেন্টত কাম কৰা F&B মেনেজাৰৰ কাৰণে bachelor in hotel management আৰু মিনিমাম 10 বছৰ অভিজ্ঞতা লাগিব F&B মেনেজাৰ হিচাপে কাম কৰা ফ্ৰন্ট অফিস এক্সিকিউটিভৰ কাৰণে হোটেল মেনেজমেন্ট আৰু 5 বছৰ অভিজ্ঞতা লাগিব HR মেনেজাৰৰ কাৰণে MBA আৰু 10 বছৰ অভিজ্ঞতা লাগিব হাউসকিপিং মেনেজাৰ কাৰণে মেল ফিমেল আবেদন কৰিব পাৰে এটো কাৰণে ব্যাচেলর ডিগ্ৰী আৰু 10 বছৰ অভিজ্ঞতা লাগিব হাউসকিপিং মেনেজাৰ হিচাপে কাম কৰা যাৰ যাৰ অভিজ্ঞতা আছে সিহঁতে এপ্লাই কৰিব দিছে যাৰ যাৰ অভিজ্ঞতা নাই এপ্লাই কৰিব মানা কৰিছে এপ্লাই কৰিব পাৰে আপোনালোকৰ ৰিসেন্ট ফটোগ্ৰাফখন বায়োডাটা আৰু জেৰক্স কপি অফ টেষ্টিমনিয়েল উইথিন 15 days of publication or the advertisement to our email address email দি আছে আবেদন কৰি দিয়ক নে ভেকেন্সি গ্ৰিভিছ সানসেট এট তিনচুকীয়াৰ ভেকেন্সি দুটা সেলস পাৰ্সনৰ ভেকেন্সি ডিজি সেটৰ কাৰণে আৰু অফিস এসিস্টেন্টৰ ভেকেন্সি দুটা আছে আৰু দুটা সার্ভিস ইঞ্জিনিয়ার এইকেটা কাৰণে গ্ৰেজুৱেচন কৰা হ'ব লাগিব স্মার্ট এক্সপেৰিয়েন্স থকা ক্যান্ডিডেট বিচৰা হৈছে উইথ কম্পিউটাৰ নলেজ সো যেমানবোৰ আপাৰ আসামৰ ক্যান্ডিডেট আছে ইহঁত আৰামসে আবেদন কৰিব পাৰে আপোনাৰ প্ৰেফাৰেন্সটো বেছি দিয়াব লোৱাৰ আসামৰ ক্যান্ডিডেটতকে আৰু ইমেইল আইডি দি আছে ইমেইল আইডি এপ্লাই কৰি দিব আৰু কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে এটা মেনশন কৰি দিব নাপাৰিব যাতে হিহঁতৰ কাৰণে কনফিউজন নহয় যিহেতু তিনিটা পোষ্ট আছে বহুতে এটাও মেনশন কৰি নিদিব কোৱাৰ পিছত অলপ মেনশন কৰক ভালদৰে আবেদন কৰক তেতিয়াহে চাকৰি হ'ব এনে আৰু হাৱাত চাকৰি নাপায় হেৰ কাৰণে ভালদৰে যেটা বস্তুবোৰ আবেদন কৰে নে ভেকেন্সি ৰিকোয়াৰ্ড একাউন্টেন্ট দুটা পোষ্ট আছে এটা সিনিয়ৰ একাউন্টেন্ট এটা একাউন্টেন্ট একেটা কাৰণে আপোনালোকৰ চাই ল'ব ৰেসপিৰেশ্যন কিনি দিয়া আছে ভেট সিএসটি জিএসটি টিডিএস এইবোৰ আৰু জেনাৰেল একাউন্টস টেলি ইআৰপি ফ্ৰেছাৰ্ছ আবেদন কৰিব পাৰে এনেকুৱা নহয় কি এক্সপেৰিয়েন্স আবেদন কৰিব লাগিব ফ্ৰেছাৰ্ছ পাৰিব 7 সিস্টাৰ ট্ৰেড আৰু ডিস্টিলাৰিজ প্ৰাইভেট লিমিটেড EPIP আমিনগাঁও গুৱাহাটীৰ পৰা আহিছে কন্টেক্ট নাম্বাৰ দি আছে 22 ফেব্ৰুৱাৰী ফিট আবেদন কৰক নে ভেকেন্সি আপোনালোকৰ আহিছে FMCG বেকগ্ৰাউণ্ডৰ থকা ডিস্ট্ৰিবিউটৰৰ ভেকেন্সি মামা ক্ৰিমিনাৰীৰ পৰা ভেকেন্সি ফ্ৰেছিক ইন গুৱাহাটী ফৰ সেলিং ডেইলি প্ৰডাক্ট ডেইলি মানে গাখীৰৰ প্ৰডাক্ট যোনবোৰ হয় মিল্কেৰী সেইবোৰ আৰু কন্টেক্ট নাম্বাৰ দি আছে যোগাযোগখিনি কৰি আবেদনটো কৰক নে ভেকেন্সি ভিজন কিউ ইনষ্টিটিউট জালুকবাৰী ব্ৰাঞ্চৰ কাৰণে অফিস এসিস্টেন্টৰ ভেকেন্সি এইটোৰ কাৰণে গ্ৰেজুৱেচন বা 12 পাছ হ'ব লাগিব চাগে আৰু কম্পিউটাৰ নলেজ মেন্ডেটৰি কম্পিউটাৰ নলেজ জানিব লাগিব কন্টেক্ট নাম্বাৰ দি আছে 22 ফেব্ৰুৱাৰী ভিতৰত আবেদন কৰক নে ভেকেন্সি এপ্লিকেশন আৰ ইনভাইটেড টু ফিল আপ ফৰ দা ফলোইং ভেকেন্সি অফ টিচাৰ এছ সুদৰ্শন পাব্লিক স্কুল গুৱাহাটীৰ পৰা ভেকেন্সি আপোনাৰ আহিছে পিজিডি এটা কাৰণে মাস্টাৰ্স কৰা হ'ব লাগিব ইন দা কনসাৰ্ন সাবজেক্ট উইথ বিএড আৰু 3 বছৰ অভিজ্ঞতা লাগিব ফিজিক্স পলিটিক্যাল সায়েন্স লজিক ইংলিশ টিজিডি কাৰণে ভেকেন্সি ভালে মান আহিছে ইমেইল আইডি দি আছে কোনটো পোষ্ট আৰু কোনটো সাবজেক্টৰ আবেদন কৰিছে মেনশন কৰি দিলে হলে হিমতে পিছলৈ যদি ইন্টাৰভিউ কাৰণে মাতে আপোনাক জনোৱা হ'ব সফিন আজিলৈ মানে যদি ভিডিওটা চাই ভাল লাগে ভিডিওটা লাইক কৰি আপোনাৰ ফ্ৰেণ্ডৰ সৈতে বন্ধু বান্ধৱীৰ সৈতে ভিডিওটা যদি শ্বেয়াৰ কৰা নাই শ্বেয়াৰ কৰি দিব তাৰ হিয়তৰ হেল্প হয় আজিলৈ মানে আগলৈ ভিডিওবোৰ চাই থাকক আৰু কিবা যদি ভিডিও আছে কমেন্ট সেকশন আমাৰ WhatsApp গ্ৰুপ Facebook গ্ৰুপ টেলিগ্ৰাম গ্ৰুপ যদি জয়েন কৰা না কৰি থব এটা ভাল ভাল আপডেটবোৰ পাই থাকে যোনবোৰ ভিডিও দিয়া নহয় স্পেশাল আপডেট থাকে জয়েন কৰি থব আজিলৈ মানে